আজি অন্তিম দিন আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো এছেম্বলি আজি শেষ হৈ গ'ল। কিয়নো চিৰিয়াছ এনেকুৱা এজেণ্ডা নাছিলে। আমাৰ আজি যিটো এছেম্বলি কুৱেশ্যন আৱাৰ আছিলে আৰু কিছুমান আমাৰ ডিপাৰ্টমেণ্টেল বিল পাছ কৰিব লাগে, সেইখিনি আমি কৰিছোঁ। তো কথাটো হ'ল এতিয়া আমাৰ অহা 5 তাৰিখত আমাৰ যিটো বিপিএফ দলৰ যিটো মাছ গেডাৰিং হ'ব, সেইটো লৈ জনাব লগা কথা আছে। মুঠতে আমি 50,000তকৈ বেছি আমি মাছ গেডাৰিং কৰিবৰ কাৰণে আমি আমাৰ বিপিএফ দলৰ সকলো কৰ্মীসকলক আমি জনাইছোঁ। আৰু উদ্দেশ্যটো হ'ল যিহেতু ইলেকশ্যনো আহি আছে, 2026 এছেম্বলি ইলেকশ্যনো আহি আছে আৰু আমি এতিয়া নতুন চৰকাৰ BTC তো এই হিচাপে অহা 5 বছৰত আমি BTC বাকী ৰাইজৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰিবলৈ কাৰণে হাতত লৈছে, সেইবিলাক গোটেই কথা আমি শান্তি, ইউনিটি আৰু ডেভেলপমেণ্ট সেই মেছেজটো আমি দিব বিচাৰিছোঁ সকলো ৰাইজক। যেহেতু আমি নিৰ্বাচনৰ সময়ত সকলো জাতি জনগোষ্ঠীকে বিভিন্ন প্ৰতিশ্ৰুতি আমি দি আহিছোঁ, সেইটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম, সকলো দল সংগঠনৰ লগত আলোচনা কৰি পেলাই আমি বহুত প্ৰতিশ্ৰুতি দি আহিছে, সেইবিলাক আমি কেনেকৈ এই 5 বছৰত ইমপ্লিমেণ্ট কৰিব পাৰিম, এইটো গোটেই কথা আমি সকলো ৰাইজক আমি জনাম বুলি এই যিটো মাছ গেডাৰিং যিটো ৰেলী প্ৰগ্ৰাম সেইটো আমি কৰিছোঁ। আৰু ছেকেণ্ড কথাটো হ'ল এই নমিনেটেড 6জন নমিনেটেড মেম্বাৰ, এইটো লৈ কিছু বিতৰ্ক চলিছে। এইটো আচলতে যেনিবা এটা কোচ আৰু এটা ৰাজবংশী এনেকুৱা মেনশ্যন কৰা আছে। সেইটো যদি আইনগতভাৱে যদি সেইটো যদি ৰাইট নহয়, বেআইনী হৈছে, তেতিয়া সেইটো আমি গভৰ্ণৰ ডাঙৰীয়াক বা অসম চৰকাৰক আকৌ ৰিকুৱেষ্ট কৰি পেলাই সেইটো আমি কাৰেক্ট কৰিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে। যিহেতু আমি দিছিলোঁ যেনিবা হেমপ্ৰভা দেৱীক আমি ভাবিছিলোঁ যে শৰণীয়া কছাৰী হিচাপে আমি দিম বুলি। তো ইয়াত নটিফিকেশ্যনত এনেকুৱা আহিছে কোচ হিচাপে। তো ইয়াত আমাৰ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি সমাধান কৰি ল'ম। তো কোচ ৰাজবংশী হিচাপেতো আমাৰ কৰ্মেশ্বৰ ৰায় আছে, আৰু আকৌ কোচ হিচাপে হেমপ্ৰভা দেৱী বাইদেউক নমিনেটেড কৰা হ'ল। সেইটো লৈ অলপ আমাৰ মাজত ভুল বুজাবুজি হৈছে, এইটো আমি কাৰেকশ্যন কৰি ল'ম। যদি ভুল হৈছে এইটো আমি আইনগতভাৱে আমি চাম, যদি কেঞ্চেল কৰিব লাগে আমি কেঞ্চেল কৰিম, এইটো স্পষ্ট কথা। বিভিন্ন মহলৰ পৰা এইটো ৰিয়েকশ্যন আহি আছে। কোচ ৰাজবংশী এটাই জাতি, কিন্তু নমিনেশ্যনত নটিফিকেশ্যনত কোচ হিচাপে এজন আৰু ৰাজবংশী হিচাপে এজন আহিছে, সেইটো আমি কাৰেকশ্যন কৰি ল'ম। আজিৰ ভিতৰত আমি আলোচনা কৰি ল'ম অসম চৰকাৰৰ লগত, এইটো ঠিক হৈ যাব। আৰু আমি অহা 5 তাৰিখত যিটো বিপিএফ দলৰ যিটো মাছ গেডাৰিং, ইয়াত আমি যদি যেহেতু আমি NDA হিচাপে চৰকাৰ চলোৱাৰ নিচিনা হৈ আছে এতিয়া, সেইকাৰণে বিজেপি দলৰ কৰ্মকৰ্তাসকলকো আমি আহ্বান জনাইছোঁ, ইহঁতে যদি আমাৰ এই ৰেলীত যদি অংশগ্ৰহণ কৰে আমাৰ ক'ব লগা একো নাই, কোনো আপত্তি নাই। সেই ধৰণত আমি আহ্বান জনাইছোঁ। নিশ্চয় আহিব, বিজেপি দলৰ বহুত কৰ্মকৰ্তাসকলো নিশ্চয় আহিব। আমি যিহেতু আহ্বান জনাইছে, স্পেচিয়েলি এই প্ৰগ্ৰামটো হ'ল বিপিএফ দলৰ, তথাপিও আমি বিজেপি দলৰ কৰ্মকৰ্তাসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ ৰেলীত যদি যোগদান কৰিব ইচ্ছা আছে যোগদান কৰিব পাৰিব বুলি। এই যে মই যে অলপ আগত কৈছে, ইয়াত অলপ কাৰেকশ্যন কৰিব লগা আছে, সেইকাৰণে আমি
আজি দিব নোৱাৰিব, সেইটো কাৰেকশ্যন কৰি ল'ম, বাছ ইয়াৰ পিছত আমি EM-টো দি দিম। কথা হৈছে এডিশনেল বাজেট মানে আমাৰ SD বাজেট এপ্ৰিললৈকে চলাবৰ কাৰণে আমাৰ অসম চৰকাৰে দিছে 250 crore সেইটোৱে। আৰু আমাৰ 2025-26ৰ যিটো SOBT ইয়াত প্ৰমোদ বড়ো আগৰ চৰকাৰৰ 260 কিছুমান প্ৰজেক্ট ধৰা আছে, সেই পইচাটো ৰিলিজ হোৱা নাছিলে প্ৰমোদ বড়োৰ দিনত 260 crore। এইবাৰ যেহেতু আমাৰ দিনত নতুন চৰকাৰৰ দিনত এইবাৰ ৰিলিজ কৰিব, সেইটো যদি হিচাপ কৰে তেতিয়াহ'লে 510 হয়, 510 কোটি পোৱাৰ নিচিনা হৈছে আমি। কিন্তু 262 প্ৰমোদ বড়োৰ দিনতে ৰিলিজ কৰিব লাগিছিল, সেই পইচাটো ৰিলিজ হোৱা নাই, এইবাৰ ৰিলিজ কৰিব। তো সেইটোকে ধৰি আমি এতিয়া SD বাজেট হিচাপে 510 পাইছে বুলি আমি ধৰিব পাৰোঁ। কিন্তু কিছুমান স্কিম ধৰা আছে, কিছুমানটো প্ৰমোদ বড়োৰ দিনত যিখিনি কিছুমান স্কিম ধৰিছে সেইবিলাক কিছুমানটো ঠিকে আছে, সেইটো আমি কেঞ্চেল নকৰিম, কিন্তু কিছুমানটো কেঞ্চেল হ'ব। বাকী আপোনাৰ দ্বিতীয়তে ধৰক এইবাৰ এছেম্বলিত যিটো বৰ্ড অফ একাউণ্ট হ'ব না ফুড বাজেট বাজেট হ'ব মই নাজানো। মুঠতে ফেব্ৰুৱাৰী মাহত এটা আৰু 2026-27ৰ কাৰণে ফুড বাজেট সেশন হ'ব, বাজেট হ'ব বুলিহে মই জানো। তো এতিয়া আমি ফেব্ৰুৱাৰী মাহত আমাৰ যেটো 26-27ৰ যেটো ফুল বাজেট হ'ব, ইয়াত আমাৰ যিখিনি পাব লাগে ইয়াতকে আমাৰ 10% এনহেন্স আমি কৰিম। এইটো চিষ্টেমত আছে, 10% এনহেন্স হৈ পেলাই আমাৰ বাজেটটো আহিব বুলি আমি কামনা কৰিছোঁ বা আমি ডিমাণ্ড দিওঁ। এইটো এটা চিষ্টেম হৈ গ'ল, প্ৰত্যেক বাজেটত বছৰে বছৰে 10% এনহেন্স হ'ব লাগে, এইটো দৰমহা। কিন্তু প্ৰমোদ বড়োৰ দিনত এইটো হোৱা নাছিল, আকৌ আমি ব্ৰেক হৈ গ'ল 5 বছৰ। এতিয়া আমি সেই 5 বছৰত যিখিনি 10% গেপ হৈ আছে 5 বছৰ, সেইটো মেকআপ কৰি পেলাই আজিৰ দিনত কিমান হয় সেইটো যোগ কৰি পেলাই আমি এই বাজেটটো আমাৰ BTC পৰা যাব। আৰু এটা কথা কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জানুৱাৰী মাহত অহাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জানুৱাৰী মাহৰ অহাৰ কথা। এইটো হ'ল আমি যেতিয়া নেকি BTC চুক্তি কৰিছিলে 2003 চনৰ 10 ফেব্ৰুৱাৰী, ইয়াত আগত যিখিনি আমাৰ আলোচনা আছিলে, যেনিবা ইণ্ডো-ভূটান নেশ্যনেল হাইৱে, কোকৰাঝাৰ টু গেলেমপুৰ ৰেলৱে, আৰু পাঠশালা টু এইফালে নাংলাম ৰেলৱে, আৰু ৰঙিয়া টু চান্দকজংকাৰ ৰেলৱে ষ্টেচন হ'ব লাগে, এইবিলাক প্ৰপ'জাল আগতে দিয়া। কিন্তু আজি এইটো খুব আমাৰ কাৰণে খুব ভাগ্য ভাল বুলি আমি ক'ব লাগিব। মুঠতে আমি যিমানটো জানো জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ৰেল কোকৰাঝাৰ টু গেলেমপুৰ যিটো ৰেল লাইন সেইটো অপেনিং কৰি পেলাই ফাউণ্ডেশ্যন কৰি পেলাই যাব। আপুনি সাক্ষাৎ কৰিব যাব নেকি প্ৰাইম মিনিষ্টাৰক সোনকালে? নাই, এনেকুৱা প্ৰগ্ৰাম নাই। যদি দৰকাৰ আছে যাব, কিন্তু আজিৰ দিনত আমি এনেকুৱা ইমাৰ্জেঞ্চি লগ কৰিব লগা এনেকুৱা ইছ্যু মই দেখা নাই। ৰাজবংশী আক্ৰাসৰ পৰা মোক অলপ আগত লগ কৰি পেলাই গৈছে। আলোচনা এটাই যে কোচ ৰাজবংশী বা আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ ক্ষেত্ৰত আমি আগত যিটো NOC দিছে ইয়াতে ভাল থাকিলে ভাল, এইখিনি কথাটো কৈছো মই ইয়াৰ পৰা। আৰু মই কৈছো আগত যি ষ্টেণ্ড দিছে ইয়াতে মোৰ ষ্টেণ্ডটো ভাল থাকিব। কথা সেইটোৱে, জনগোষ্ঠী দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে, সেইটো আগত যি আছে সেইটোৱেই। ইয়াত এক ইঞ্চিও আগবাঢ়ি যোৱা নাই, এক ইঞ্চিও পিছোৱা নাই। মই কথা সেইটোৱে। আপোনাৰ বৰমাত 5 তাৰিখে মাছ ৰেলী, তাৰপিছত 26ৰ নিৰ্বাচন।